টেট পৰীক্ষাৰ জৰিয়তে স্নাতক আৰু স্নাতক পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে অসম চৰকাৰে যোৱা বৰ্ষতে তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে আমি দেখিবলৈ পালোঁ বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছতে অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে শৈক্ষিক আৰু মানসিকভাৱে তেওঁলোকৰ অধ্যয়নৰ কাম আৰম্ভ কৰিছিল, তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছিল। তাৰ পাছতে আমি দেখিবলৈ পালোঁ যে যোৱা 4 ডিচেম্বৰ তাৰিখে অসমৰ শিক্ষা বিভাগে তেওঁলোকে কৈছে যে টেট পৰীক্ষাৰ যি আমাৰ সিলেবাছ, এই সিলেবাছত কিছু হাল সলনি কৰাৰ কথা খুব ৰহস্যজনকভাৱে যোৱা 4 ডিচেম্বৰ তাৰিখে তেওঁলোকে প্ৰকাশ কৰিছে। তাৰ পিছদিনাখনে 5 ডিচেম্বৰ তাৰিখে অসমৰ শিক্ষা বিভাগে অহা 29 ডিচেম্বৰ তাৰিখে টেট পৰীক্ষা অনুষ্ঠিত হ'ব বুলি এখন নটিফিকেশ্যন তেওঁলোকে বাহিৰ কৰে। এতিয়া আমি ক'ব বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যিসকলে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সপোন দেখিছিল, টেট পৰীক্ষাৰ্থীসকলে ক'ব বিচাৰিছে যে ইমান কম সময়ৰ ভিতৰত মাজত মাত্ৰ 20টা দিন থকাৰ সময়ত কেনেকৈ এখন সিলেবাছ তেওঁলোকে সলনি কৰিব পাৰে, কেনেকৈ এটা নিয়োগ পৰীক্ষাৰ তেওঁলোকে এটা সিলেবাছ সলনি কৰিব পাৰে, এই গোটেই কথা বতৰাখিনি আমাৰ কোনো ছাত্ৰ সমাজে, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে টেট পৰীক্ষাৰ্থীসকলে কোনো কাৰণতে মানি ল'ব পৰা নাই। এয়া টেট পৰীক্ষাৰ্থীসকলৰ প্ৰতি অন্যায় হৈছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে টেট পৰীক্ষাৰ্থীসকলৰ ওপৰত আপোনালোকে যি অত্যাচাৰ আৰু অমানৱীয় অত্যাচাৰ নমাই আনিছে, যি ইনজাষ্টিছ কৰিছে, এয়া কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমি ক'ব বিচাৰিছোঁ যে সুপ্ৰিম কোৰ্টে নিৰ্দেশ দি থৈছে, সুপ্ৰিম কোৰ্টে জাজমেণ্ট দি থৈছে যে এটা নিয়োগ পৰীক্ষাৰ যেতিয়া বিজ্ঞাপন প্ৰকাশ হয়, বিজ্ঞাপন প্ৰকাশ হোৱাৰ পাছত কোনো কাৰণতে সেই পৰীক্ষাটোত কোনো ধৰণৰ হাল সলনি কৰিব নোৱাৰিব বুলি সুপ্ৰিম কোৰ্টে নিৰ্দেশ দি থোৱাৰ পাছতো, সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি থোৱাৰ পাছতো অসমৰ শিক্ষা বিভাগে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰক অৱমাননা কৰি তেওঁলোকে ইয়াতে আমাৰ যুৱক যুৱতীসকলক, হাজাৰ হাজাৰ যুৱক যুৱতীসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। আমি দেখিবলৈ পাইছোঁ যে অসমৰ ইতিহাসত আটাইতকৈ বেছি সময় শিক্ষাৰ মন্ত্ৰী হৈ আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু কেনে শিক্ষামন্ত্ৰীজন আজি অসমৰ মুখ্যমন্ত্ৰী হ'ল। ছাত্ৰ ছাত্ৰীসকলে ভাবিছিল যে শিক্ষাৰ সংস্কাৰ হ'ব, শিক্ষাৰ বাণিজ্যিকীকৰণ বন্ধ হ'ব, শিক্ষা সংস্কাৰ হ'ব, আমাৰ এডুকেশ্যন চিষ্টেমটো ভাল হ'ব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈয়ে তেওঁ শিক্ষা বিভাগৰ যি ধৰণে আগুৱাই নিব লাগিছিল সেয়া কাম কাজ কৰাত তেওঁ ব্যৰ্থ হৈছে। আজিও দেখিছোঁ, আমাৰ প্ৰায় বহু স্কুল আমাৰ বন্ধ কৰি দিছে একত্ৰীকৰণৰ নামত। কিন্তু ইয়াৰ ক্ষেত্ৰত আপুনি যদি মাত মাতিবলৈ যায়, তেওঁলোকে কিন্তু হিন্দু মুছলমানৰ ৰাজনীতি, মাংসৰ ওপৰত ৰাজনীতি এই ধৰণৰ অব্যাহত ৰাখে। এতিয়া অসমত ইটোৰ ওপৰত ইটোৰ সমস্যা আহি পৰিছে, কিন্তু এই ক্ষেত্ৰত কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনে সদায় দায়হৰা মন্তব্য দিয়ে। তেওঁ কৈছে যে টেট পৰীক্ষাৰ্থীসকলে যেতিয়া তেওঁক ব্লক কৰিবলৈ গৈছিল, তেওঁ কৈছে যে এইটো আমি কোনো পৰ্যায়ে আমি হাল সলনি কৰিব নোৱাৰোঁ, এয়া এতিয়া আমাৰ ওপৰত নাই। গতিকে আমি ক'ব বিচাৰিছোঁ যে এয়া যি টেট পৰীক্ষাৰ্থীসকলৰ ওপৰত যি তেওঁলোকে এটা ইনজাষ্টিছ কৰিছে, এয়া কোনো কাৰণতে মানি লোৱা নহ'ব। 20 দিন থাকোঁতে মাজত মাত্ৰ 20 দিন আছে, এই সময়ছোৱাত কেনেকৈ এটা পৰীক্ষাৰ সিলেবাছ সলনি কৰিব পাৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। গতিকে অতি শীঘ্ৰেই আমাৰ টেট পৰীক্ষাৰ্থীসকলত এখন আলোচনা আছে, আৰু এই আলোচনাৰ পাছতে হয়তো টেট পৰীক্ষাৰ্থীসকলে PIL দাখিল কৰাৰ কথা কৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে এয়া কোনো কাৰণতে মানি নলওঁ, এয়া ইনজাষ্টিছ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ শিক্ষামন্ত্ৰীক আকৌ এবাৰ পুনৰ বিবেচনা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।